মিয়া বুদ্ধিয়ক প্রাণী, তার দুটা চকু দুটা হাত আছে। 24 ঘন্টার ভিতৰত ইহঁতে বহুত ডেভেলপ কৰিব পাৰে। আমি এই পাইপৰ তলেদি এটা চাউণ্ড আহিল, কেটো গো মই গলো তুমি কোন কয় মই মিয়া। এই মানুহখিনিক আমি তদন্ত কৰি পালো, এই মানুহজন হল মিয়া। এই মিয়াটো হল বুদ্ধিয়ক প্রাণী আৰু ই বহুত ইন্টেলিজেন্ট আৰু বহুত মেহনতি, যিকোনো কাম কৰিব পাৰে। এই গছ কাটাৰ ফলত গৰম আহি অসমত সোমাই গৈছে, গতিকে ইয়াৰ মূল দোষটোই হল ভাই মিয়া। মিয়া এটা দুইঠেঙ্গিয়া প্রাণী আৰু ইয়াৰ বুদ্ধিদীপ্তি থাকে, দুটা চকু আছে, দুখন হাত আছে। এই মিয়া যতে যাব ইহঁতে ডেভেলপ কৰিব ভাই। আপোনাক কলো যে গৰম কেনেকৈ নিবাৰণ কৰিব, আপুনি কি মিয়াটো কি সময় দিলে? আপুনি মিয়া কি সময় দিলে? আপুনি বানপানী বন্ধুসকল, এই ভিডিঅ'টো মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম। আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰিব, কাৰণ এইটো ভিডিঅ'ত দেখুওৱা হৈছে বৰ্তমান আমাৰ সমাজৰ মিয়া সমাজৰ বাস্তৱ ছবি এইটো ভিডিঅ'ত দাঙি ধৰা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু মিয়া যে এটা ব্ৰেণ্ড হয়, মিয়া অসমৰ এটা ব্ৰেণ্ড হয়, মিয়া অবিহনে অসম নচলে বুলি এইটো ভিডিঅ'ত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আপোনালোকে এইটো ভিডিঅ' চাব, অলপ স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। চাই থাকক। ইমান যে গৰম পৰিছে, গৰমটো কেনেকৈ আমাৰ ৰোধ কৰা যাব এইটো বিষয়ে অলপ কওকচোন। গৰমটো প্ৰতি বছৰৰ দৰে আহে, কিন্তু দুখৰ বিষয় হল যে আমাৰ পৰিৱেশ কাজিৰঙাৰ পৰা আৰম্ভ কৰি যিমান পাহাৰ পৰ্বত আছিলে, এই পাহাৰবোৰ লাহে লাহে সব খান্দি খান্দি সব শেষ হৈ গৈছে। পৰিৱেশ এতিয়া সব নষ্ট হৈ গৈছে। এই গৰমৰ মূল কাৰণ হল যে কাজিৰঙাৰ ছাইডত কিছুমান গছ টছ কাটি কিছুমান মানুহ বসবাস কৰিছে। এই মানুহখিনিক আমি তদন্ত কৰি পালো, এই মানুহজন হল মিয়া। এই মিয়াটো হল বুদ্ধিয়ক প্রাণী আৰু ই বহুত ইন্টেলিজেন্ট আৰু বহুত মেহনতি, যিকোনো কাম কৰিব পাৰে। এই গছ কাটাৰ ফলত গৰম আহি অসমত সোমাই গৈছে, গতিকে ইয়াৰ মূল দোষটোই হল ভাই মিয়া। মিয়া এটা দুইঠেঙ্গিয়া প্রাণী আৰু ইয়াৰ বুদ্ধিদীপ্তি থাকে, দুটা চকু আছে, দুখন হাত আছে। এই মিয়া যতে যাব ইহঁতে ডেভেলপ কৰিব ভাই। আপোনাক কলো যে গৰম কেনেকৈ নিবাৰণ কৰিব, আপুনি কি মিয়াটো কি সময় দিলে? আপুনি মিয়া কি সময় দিলে? মিয়া ক'ত নাই, মিয়া ক'ত নাপায়। আপুনি সাগৰ কওক, পাহাৰ কওক, পৰ্বত কওক, নালা কওক, নদী কওক, ঝাৰ কওক, জংঘল কওক, য'তে যায় মিয়া পাব। মিয়াই পাব এইটো ভিডিঅ'ত। আপুনি অলপ স্কিপ নকৰাকৈ এইটো ভিডিঅ' চাই থাকক। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে যোনে নেকি এইটো ভিডিঅ' প্ৰস্তুত কৰিছে, বৰ্তমান অসমৰ বাস্তৱ ছবিৰ লগত মিল খুৱাই পিনাই এইটো ভিডিঅ' প্ৰস্তুত কৰিছে, সেইজন ব্যক্তিক মই এইটো ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপুনি বানপানী সম্বন্ধে কওকচোন, কেনেকৈ বানপানীটো কেনেকৈ আপুনি ৰক্ষা কৰিব? বানপানী সম্বন্ধে ক'ব লাগিব। চাওক, অসমততো সঘনাই বৰষুণ হৈ থাকে, বানপানী গড়খানে জৰ্জৰিত আমাৰ অসমখন থাকে। কিন্তু এই বানপানী আমাৰ আগতকৈ বহুত প্ৰতিৰোধ হৈ গৈছে, ৰাস্তা ঘাট আমি সব ডেভেলপ কৰিছোঁ, এতিয়া বানপানী অহাৰ কোনো যোগ্যতা নাই। কিন্তু মাজে মাজে বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ উপদ্ৰৱ হয়। এই কৃত্ৰিম বানটো আমি গম পালো যে এইবাৰৰ পানীটো অলপ নীলা আৰু ৰঙা ধৰণৰ পানী আহিল। আমি ভাবিলো যে আচ্ছা প্ৰত্যেক বছৰৰ পানীটো বেলেগ ধৰণৰ হয়, এই বছৰৰ পানীটো অলপ ৰঙা কালাৰৰ ওলাল। তাৰপিছত আমি তদন্ত কৰি চালো, খানাপাৰাৰ ফালে পাহাৰ কাটি এটা প্রাণীয়ে বসবাস কৰে। এই প্রাণীটোৰ নাম হল মিয়া। তাৰ দুখন হাত, দুখন ভৰি আৰু বহুত ইন্টেলিজেন্ট প্রাণী। গতিকে এই মিয়াৰ কাৰণে এই বানপানীটো কৃত্ৰিম আমাৰ আহি যায়। মেডিকেল কলেজৰ মেডিকেল সম্বন্ধে আচ্ছা যাই হোক, আপুনি মিয়া সোমাই দি আছে, এইটোতো মিয়া সোমাই দিলে। এই ৰাইজে কৈছে মেডিকেল সম্পৰ্কে আপুনি কেনেকৈ ডেভেলপ কৰিলে সেইটো ক'ব লাগিব। আচ্ছা চাওক, মইতো মিয়া অবিহনে থাকিব নোৱাৰিম, মিয়াক পাই ভাল পাওঁ, কিন্তু ৰাইজেতো গম নাপায় নহয়। আচ্ছা, আমাক কি প্ৰশ্ন কৰিছে? ছাৰে যে আমাৰ মেডিকেল কলেজে ধৰি আছে, চাওক আমি অসমৰ চুকে কোণে আমি মেডিকেল কলেজ দিছোঁ। প্ৰতিজন আমি এতিয়া বাহিৰত যাব নালাগে, যিকোনো ৰোগৰ বেমাৰ আপোনালোকে কিছুদিন পিছত ডিষ্ট্ৰিক্টে মেডিকেল কলেজ পাব। কিন্তু এই মেডিকেল কলেজত আমাৰ আজিকালি সব সৰু সুৰা ৰোগ নাই, যিকোনো ৰোগ আছে এইবোৰ ডাঙৰ ৰোগৰ কাৰণে আমাৰ চিকিৎসা হয় আৰু সোনকালে ইহঁতে আৰোগ্য হয়। কিন্তু আমাৰ দুখৰ বিষয়, এইবাৰ মেডিকেল পৰীক্ষা যিটো আমি পাতিছিলোঁ, সেই পৰীক্ষাৰ পিছত আমি দেখা পালোঁ 40% ল'ৰাই চান্স পাইছে, সেইটো হ'লে এই মিয়া। এই মিয়া এটা দুঠেঙ্গীয়া প্ৰাণী, বহুত ইন্টেলিজেন্ট আৰু বুদ্ধিয়ক প্ৰাণী। তাৰ দুখন হাত, দুখন ভৰি আছে, আৰু য'তে যায় মিয়া যিকোনো কাম কৰি ইহঁতে ডেভেলপ কৰিব পাৰে। আৰু আমাৰ মেডিকেলৰ চিটখিনিও মিয়াই লৈ গ'ল। আপনি খালি মিয়া না ভাই শুনক কথাটো শুনক। আচ্ছা বল আপনার কব কৈছো হয় এও কৈছে যে মেডিকেল সম্পর্কে মিয়া ইয়েটো উমাই দিলে আপনার কি মিয়া উমাই গৈছে আপনি মিয়া কৈ আছে বাকি কি প্রশ্ন আছে আপোনালোকে গাড়ী ঘোড়াৰ বিষয়ে অলপ আলোচনা কৰিব, কি উন্নতি কৰিল গাড়ী ঘোড়াৰ বিষয়ে।
চাওক অসমৰ এতিয়া প্ৰতিটো ঘৰে ঘৰে দুখীয়া মানুহ নাই। আগতে চাইকেল আছিল, বাইচাইকেল আছিল, এতিয়া সৰু মানুহ হ'লেও এখন বাইক থাকে। এতিয়া বাইকৰ বাদ দি চব মানুহৰ ঘৰত এতিয়া 4 চকা ওলাইছে। আৰু এতিয়া হৈছে কি চাওক, এই বিভিন্ন ধৰণৰ গাড়ী ওলাইছে, তাৰে ভিতৰত ট্ৰেক্টৰৰ উপদ্ৰৱটো বেছি, য'তে ত'তে ট্ৰেক্টৰ পায়, ৰাস্তা ঘাট চব শেষ কৰি আছে। আৰু গাড়ী বিভিন্ন ধৰণৰ গাড়ী ওলাইছে, থাৰ ওলাইছে, তাৰপিছত আপোনালোকৰ চুইফ্ট ডিজাৰ ওলাইছে, i20 ওলাইছে। আৰু গুৱাহাটীত গ'লে আপোনালোকে দেখা পাব ওলা উবেৰ গাড়ী ওলাইছে। আৰু এই ওলা উবেৰত আপোনালোকে যেতিয়াই ফোন কৰিব, মই এদিন গাড়ীত গৈ আছো, গাড়ীত গৈ থেকে সুধিলো, ড্ৰাইভাৰটোক সুধিলো তোৰ ঘৰ ক'ত, কয় বৰপেটা, তোৰ নাম কি, কয় চান মিয়া। তাৰপিছত সোধা পালো ই এজন মিয়া। গতিকে সেই গাড়ীৰ ড্ৰাইভাৰ যিমান আছে সববিলাক মিয়া। এই মিয়া বুদ্ধিয়ক প্ৰাণী, তাৰ 2টা চকু 2টা হাত আছে। 24 ঘণ্টাৰ ভিতৰত ইহঁতে বহুত ডেভেলপ কৰিব পাৰে। আৰু ইহঁতৰ টকা পইচা দি অসমৰ যিমান মাটিকালি আছে চব মিয়াই কিনি আছে। আৰু মিয়া অবিহনে অসম কেতিয়াও ডেভেলপ সম্ভৱ নহয়। আপোনাক কৈছে গাড়ী ঘোঁৰা ডেভেলপ, আপুনি ইয়াতো মিয়া সময় দিলে, আপোনাৰ কি হৈছে? মেলিয়া হৈছে নেকি আপোনাৰ? মিয়া অবিহনেতো মই বাচিবই নোৱাৰিম। মোৰ ৰাজনীতিয়ে নহয়, মিয়া নহ'লেতো মই ক'বই নোৱাৰিম, 5 মিনিটৰ কথা ক'ব নোৱাৰিম। যাক মিয়া মোৰ আছে অন্তৰত, আছে অন্তৰত, মানুহ বুজি নাপায় মোৰ। যি হওক কওক, আপোনালোকে কি সুধিব কওক। আৰু আপোনালোকে কওকচোন, ৰাইজৰ ৰাস্তা ঘাট যে ভাঙা চুৰা অসুবিধা হৈছে, ৰাস্তা ঘাটে কি কৰিলে? চাওক যিমান চৰকাৰ গৈছে অসমৰ ৰাস্তাৰ ঘাট চুকে কোণে আজিকালি ব্লক পিচ দি একদম ভৰ্তি হৈ গৈছে। আৰু আজিকালি ৰাস্তা ঘাটৰ কোনো অভাৱ নাই। আগতে এনেকুৱা ৰাস্তাৰ অভাৱ আছিল, ওপৰ দি হেলিকপ্টাৰ গ'লেও হেলিছিল। আৰু ডেলিভাৰী কেছ বহুতো ঠেলা গাড়ীতে হৈছিল। আজিকালি সব ডেভেলপ কৰি পেলাইছোঁ। কিন্তু এতিয়া মূলতে হৈছে যিমান আমি ডাঙৰ ডাঙৰ ৰাস্তাৰ কাম কৰিব যাওঁ, যাই পেলাই চাওঁ এই লেবাৰ যিখিনি লেবাৰ কাম কৰে, এই লেবাৰখিনি হ'ল বৰপেটা ধুবুৰীৰ। সব ইহঁতৰ নাম শুনিলে কয় আলী আসগৰ, ইয়াৰ নাম চান মিয়া, ৰবিউল জব্বাৰ, সব মিয়া মানুহ। এই মিয়া এটা 2ঠেঙীয়া বুদ্ধিয়ক প্ৰাণী, ইহঁতে য'তে যায় তাতে ডেভেলপ কৰিব। আৰু এই মিয়া অবিহনে কোনো কাম কৰা সম্ভৱ নহয়। আপুনি জলজীৱন কেনেকৈ ডেভেলপ কৰিছে? জলজীৱন সম্পৰ্কে আপুনি কওক। আচ্ছা চাওক, আমি জলজীৱন আঁচনি আগতকৈ আপোনালোকে ঘৰে ঘৰে নল পাইছে। আৰু নলৰ পানীবোৰ খুব ধুনীয়া পানী, এইবোৰ পানী খুব ফ্ৰেছ পানী। আগতে আইৰণযুক্ত পানী খাই মানুহৰ কিডনিত পাথৰ হৈছিল, এতিয়া আজিকালি কিন্তু ঘৰে ঘৰে পানী দিছোঁ আমি। গতিকে আপোনালোকে সেই পানী খাওক। কিন্তু দুখৰ বিষয়, এই পানীটো আহে 300 ফুট তলৰ পৰা। এই 300 ফুট আমি বৰিং কৰোঁতে এদিন 60 ফুট তলত এটা ঠাংকৈ চাউন হ'ল। যেতিয়া চাউন হৈ গ'ল, আমি এই পাইপৰ তলেদি এটা চাউন আহিল, কেনেকৈ? মই ক'লো তুমি কোন? কয় মই মিয়া। ৰ'ব 1 মিনিট, কথাখিনি ক'ব দিয়ক। আপুনি কথাটো হোৱা নাই, মোক ক'ব দিয়ক। তাৰপিছত মই মানুহজনক সুধিলোঁ, এই তুমি 60 ফুট তলত কি কৰি আছা, চাউণ্ড কিহত লাগিল? ই কয় ছাৰ মই মাটিমাহ বোৱাই আছোঁ। এই যে মাটিমাহ যে মাটি দালি বোৱাই আছোঁ, এই গামলা এটা লৈছে, চৰুৱা মাথাত লৈছে, আমাৰ বৰিং তাতে লাগি গ'ল। পিছত চালোঁ তুমি কোন? কয় মই মিয়া। এই মিয়া এটা বুদ্ধিয়ক প্ৰাণী, তাৰ 2খন হাত আছে, 2টা চকু আছে, নাকৰ বিন্দা আছে। আৰু ইহঁতে য'তে যাব ইহঁতে ডেভেলপ কৰিব। মিয়া অবিহনে আমি চলিব নোৱাৰোঁ। আচ্ছা আচ্ছা, আপুনি যে মিয়া কৈ আছে, হয় আপোনাক এটা কথা কওঁ, আপুনি মিয়া, হিন্দু, মুছলিম, এই 3টা জাতি বাদে আপুনি 5 মিনিট লেকচাৰ দিব পাৰিব? সেই 1 ঘণ্টা দিব পাৰিম। আপুনি যদি দিব পাৰে 5 মিনিট লেকচাৰ দিব পাৰে এই 3টা জাতি অবিহনে, মই আপোনাক 5 লাখ টকা দিয়ে পুৰস্কাৰ দিম। আচ্ছা ঠিক আছে, হ'ব। ভালকৈ আপুনি পাম, কিয় নাপাম? মিয়া যাতে মিয়া আৰু হিন্দু মুছলমান এই যাতে 3টা জাতি নাহে, আপুনি লেকচাৰ দিয়ক। হয় নেকি? হয়, 5 লাখ টকা পুৰস্কাৰ দিম। আচ্ছা ভালকৈ শুনিব ৰাইজ। চাওক আমি আগতকৈ অসমখন বহুত আগবাঢ়ি লৈ গৈছোঁ। আমি যিমান ঋণ লওঁ, কিন্তু আমাৰ কাম স্থবিৰ নহয়। এখন সংসাৰ চলিব হ'লে ঋণটো ল'ব লাগিব। আমি এই ঋণ লোৱাকৈ আমি যেনেকৈ হওক আমি চলাই আছোঁ। যুৱক যুৱতীক আমি চাকৰি দিয়ে আছোঁ, দি থাকিম। আৰু আমি অহা 5 বছৰত আৰু আমি অসমখন আগবাঢ়ি লৈ যাব পাৰিম, বুজি পাইছে না? কিন্তু আমি এই আগবাঢ়ি লৈ যোৱাত আমি কেতিয়াবা এটা বাধাৰ সৃষ্টি হৈ যায়। আমাৰ ঘৰ বাৰী জাতি মাটি ভেটি আমি ৰক্ষাৰ কাৰণে আমি লাগি আছোঁ। কিন্তু এই জাতি মাটি ভেটিটো ৰক্ষাৰ ক্ষেত্ৰত আমি কেতিয়াবা যাই আমাৰ হতাশ হৈ যায়। এইটো হ'ল আমাৰ এই জনসংখ্যা বৃদ্ধি। এইটো মেচিনৰ দৰে ল'ৰা ছোৱালী ওলাই আছে। আমি নাম নাকওঁ এই 3খন জিলাৰ, কিন্তু ইয়াৰ গুৰিতে হ'ল এজন এই যে মিয়া। এই মিয়া হ'ল বুদ্ধিয়ক প্ৰাণী। ইয়াৰ 2টা চকু, 2টা হাত আৰু নাকৰ 2টা বিন্দা আছে। ইহঁতে যিকোনো কাম কৰিব পাৰে।